দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলা মথাউৰি চকত দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয়টো মুকলি কৰা হয়। এই উপলক্ষে আজি অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে নৱনিৰ্বাচিত সমিতিৰ সাধাৰণ সম্পাদক শচীন্দ্ৰ দাসে। প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অনুপম বৰদলৈয়ে। ভাষণ প্ৰসংগত সভাপতিগৰাকীয়ে উক্ত পূজাত সমূহ ৰাইজক সহায় সহযোগিতা কৰাৰ আহ্বান জনায়। ইয়াৰ পিছতে ৰঙা ফিটা কাটি তথা নাৰিকল ভাঙি কাৰ্যালয়টো মুকলি কৰা হয়। উক্ত কাৰ্যালয় মুকলি কৰে কাৰ্যকৰী সভাপতি হীৰেন দাসে। সভাৰ শেষত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দখলাৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে 2015 চনৰ পৰা দখলাৰ চকত অনুষ্ঠিত কৰি অহা এই পূজাভাগ এইবেলি অহা 16 আৰু 17 অক্টোবৰত অনুষ্ঠিত কৰা হ'ব। আজিৰ অনুষ্ঠানটোত দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰুবি পাপেট থিয়েটাৰৰ জৰিয়তে দক্ষিণ কামৰূপৰ একমাত্ৰ পুতলা নাচৰ সংস্কৃতি ধৰি ৰখা ব্যক্তি অৱনী শৰ্মা, দখলা গাঁৱৰ গাঁও প্ৰধান সন্তোষ ঠাকুৰীয়াৰ লগতে অঞ্চলবাসী ৰাইজ উপস্থিত থাকে। জয় জয়তে মা শ্ৰী লক্ষ্মীৰ শ্ৰীচৰণত আমি শ্ৰদ্ধা নিবেদিছোঁ। বিগত কেইবছৰৰ দৰে দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিয়ে এইবাৰ দশম বাৰ্ষিক লক্ষ্মী পূজা শ্ৰী শ্ৰী মা লক্ষ্মী পূজাৰ শ্ৰীচৰণত পূজা এভাগি আয়োজন কৰিছোঁ। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দুদিনীয়াকৈ এই লক্ষ্মী পূজাখন উদযাপন কৰি আহিছোঁ আৰু আজিও আমি আজি অস্থায়ী কাৰ্যালয় উন্মোচন কৰিলোঁ। আগন্তুক দিনত এই কাৰ্যালয়ত আমি সমবেত হৈ এই লক্ষ্মী পূজাখন যাতে এই অঞ্চলৰ এখন সৰ্ববৃহৎ লক্ষ্মী পূজা অনুষ্ঠানলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অঞ্চলবাসী ৰাইজ তথা আমাৰ সকলো সদস্যৰ দখলা গাঁওবাসী ৰাইজৰ সহায় সহযোগিতা আৰু সমৰ্থন আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে আমি যোৱা কেইবছৰত আমি ৰাইজৰ অকল দখলা বুলি নহয়, এই অঞ্চলবাসী ৰাইজৰ সমগ্ৰ দক্ষিণ কামৰূপবাসী ৰাইজৰ এই পূজাস্থলীত সমবেত হয় মা শ্ৰী লক্ষ্মীৰ চৰণত পূজা অৰ্চনা কৰে। বিভিন্ন কাৰ্যসূচীত সকলো ৰাইজৰে সহায় সহযোগ সমৰ্থন আমি আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ। এইবুলি আমি নিশ্চিতভাৱে সকলো ৰাইজৰে সমৰ্থন সহায় সহযোগ আৰু আশীৰ্বাদ পাম বুলি আমি আশা কামনা কৰিছোঁ। নিশ্চয় আমি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী লক্ষ্মীবাৰ পূজা আৰম্ভ হ'ব। সেই গোটেই সম্পূৰ্ণ দিন জোৰা কাৰ্যসূচীৰে আমি পালন কৰিম। দ্বিতীয় দিনা আমাৰ কাৰ্যসূচী বেলেগ ধৰণৰ আছে। যোৱাবাৰ আছিলে আমাৰ অকুমাৰী ছোৱালীৰ দ্বাৰা আমাৰ লক্ষ্মী মাৰ ৰূপ প্ৰদৰ্শন আছিলে আৰু আমাৰ আছিলে যাত্ৰা পাত্ৰী অভিনয় আছিলে আৰু আৰ্ট কম্পিটিশ্যন আছিলে। এইবাৰো আমি আয়োজন কৰিছোঁ ঠিক তেনেকুৱা ধৰণৰ কাৰ্যসূচীও আমি আয়োজন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু এইখিনি আমি আমাৰ দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমি এতিয়ালৈ কাৰ্যসূচী কিছু ৰূপায়ণ কৰিম। যোৱাবাৰতকৈ বেছি ভাল ধৰণে আমি এই দুদিনীয়া কাৰ্যসূচী তাৰিখ আমাৰ 16 অক্টোবৰ 2024 16 অক্টোবৰ আৰু 17 অক্টোবৰ এই দুদিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিবলৈ ওলাইছোঁ। নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ বিষয়ববীয়া যিখিনি আছে, আমাৰ সন্মানীয় সদস্য যিখিনি আছে, আমি আলোচনা কৰি এই অনুষ্ঠানটো কেনেকৈ এই ব্যতিক্ৰমী অনুষ্ঠানটো আমি কেনেকৈ ৰাইজৰ মাজলৈ অধিকভাৱে লৈ যাব পাৰোঁ আমি চিন্তা চৰ্চা কৰিছোঁ এতিয়া। মই প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাৰ যি প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে যি সুবিধা দিলে, আমি দখলা লক্ষ্মী পূজা সমিতিৰ তৰফৰ পৰা প্ৰাকখনতেই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই জগতে আমাৰ সভাপতি মহোদয় সুন্দৰকৈ কৈছে, মই আৰু বিশেষ ক'বলৈ নাই। যদিও তথাপিতো আমি এই আমাৰ অঞ্চলগত ৰাইজৰ দখলা আঞ্চলিক ৰাইজ তথা পলাশবাৰী সমষ্টিৰ প্ৰত্যেকখন ৰাইজৰ তোমাৰ সদস্যকে এই আজি 10 বছৰেই দখলাত
শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতি উদযাপন সমিতি দখলা দ্বাৰা যি সুন্দৰ উদযাপিত হৈ আছে সেইটোৱে যেন পলাশবাৰী সমষ্টিৰ গোটেই অসমত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰে তাৰ বাবে দখলা আঞ্চলিকবাসী ৰাইজক আৰু পলাশবাৰী সমষ্টিৰ আমাৰ সকলো শুভাকাংক্ষীকে মই আশা কৰিছোঁ সক্ৰিয় সকলো দিশত সহায় আৰু সহযোগিতা কৰাৰ বাবে এইখিনিয়ে মোৰ ক'বলগীয়া মই সেইকাৰণে তাৰমানে এই লক্ষ্মী পূজাখন প্ৰতিষ্ঠা কৰিছিলোঁ কাৰণ পুৰণা কৃষ্টিৰ লগত যিহেতু মই জড়িত গতিকে লক্ষ্মী পূজাও একেবাৰে পুৰণা আমাৰ যিটো সম্প্ৰীতি এটা মিলা প্ৰীতিৰ ভাৱ এটা গতিকে এই পুৰণা বস্তুবিলাক আমাৰ যাতে ধৰ্মৰ প্ৰতি আগ্ৰহী হৈ নতুন প্ৰজন্মই আগবাঢ়ি আহি এই বস্তুবিলাক ধৰি ৰাখিব পাৰে তাৰ কাৰণে মই এই লক্ষ্মী পূজাখন প্ৰতিষ্ঠা কৰিছিলোঁ চিন্তা চৰ্চাটো বৰ্তমান আছেই মইতো ধৰি ৰাখিছোঁ আৰু বৰ্তমান কেইজনমান ল'ৰাকো মই শিকাইছোঁ আৰু চাওঁ তেওঁলোকে কিমান ধৰি ৰাখিব পাৰে সুতরাং 2 বছৰ মই ইয়াত কৰিছোঁ এই বছৰ চাওঁ অলপ চিন্তা চৰ্চা কৰি যদি কিবা নতুনত্ব এটা সুবিধা পোৱা যায় কমিটিৰ তৰফৰ পৰা কিবা হয় সহযোগিতা আগবঢ়ায় ঠিক আছে নতুন কিবা এটা ময়ো কৰিব পাৰিম বুলি বা নতুন এটা বস্তু সৃষ্টি কৰোঁ বুলি মই ভাবিছোঁ বিক্ৰীৰ জৰিয়তে কিবা এটা নিউজ ডেস্ক ৰিপোৰ্ট অসম নিউজ 365